নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু মুহূৰ্তৰ আগতে এখন সংবাদমেলৰ আয়োজন কৰিছে আৰু এই সংবাদমেলতে শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা আজি কেইবাটাও বৃহৎ ঘোষণা আহিছে। ৰাজ্য চৰকাৰে এবাৰ ঘোষণা কৰিছে যে কলেজৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে সকলো নামভৰ্তি বিনামূলীয়া হ'ব আৰু এই কথা আজি শিক্ষামন্ত্ৰীয়ে এই মুহূৰ্তত জনাইছে। আমি আপোনালোকৰ বাবে লৈ আহিছো সেই ডাঙৰ খবৰটো। ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত, চৰকাৰী কলেজ বিশ্ববিদ্যালয় সকলোতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি এতিয়াৰে পৰা বিনামূলীয়া হ'ব। অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈকে কোনো ধৰণৰ মাচুল দিব নালাগে, ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ বিনামূলীয়া হ'ব। এই কথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰলৈকে সকলো বিনামূলীয়া হ'ব। হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীসকলকো মাহিলী 1000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে সাহায্য প্ৰদান কৰিব। আন এটা বৃহৎ সিদ্ধান্ত আহিছে, কিতাপৰ কাৰণেও ছাত্ৰ ছাত্ৰীসকলক 1000 টকাকৈ চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰা হ'ব। মেডিকেল, ইঞ্জিনিয়াৰিং, তাৰ লগতে যি এগ্ৰিকালচাৰৰ যিসমূহ বিশ্ববিদ্যালয় আছে সকলোতে নামভৰ্তি বিনামূলীয়া হ'ব। এই কথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু চৰকাৰে এটা বৃহৎ সিদ্ধান্ত লৈছে। ৰাজ্যত কোভিডৰ বাবে এইসমূহ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্যায়লৈকে এতিয়াৰ পৰা নামভৰ্তিৰ বাবে এটকাও দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া হ'ব। এই কথা আজি শিক্ষা বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আমাৰ লগত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে। প্ৰথমতে আমি আপোনালোকক সেই মন্তব্য দেখুৱাই লৈছো। পিছত বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ কোভিড-19ৰ পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ APL হওক BPL হওক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম। তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কোনেও তাত পইচা নল'ব। আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক, গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব। চ' এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেইকাৰণে মই সকলোৱে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন, মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন উইদাউট এনি কুৱেশ্যন। কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব, কোনো মেগাজিনৰ চান্দা নহ'ব, একো নহ'ব। জাষ্ট হি উইল গ' এণ্ড হি উইল এনৰোল দিছ থিং। কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব। কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয়, যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্চমেণ্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ, তাত কোনো আমাৰ অসুবিধা নাই। বাট এডমিশ্যন উইল বি জাষ্ট ফ্ৰী। তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই, কোনো মেডাম মেফিৰ ফিজ নাই, কোনো মেগাজিনৰ ফিজ নাই, একো নাই, কোনো এক্সকাৰশ্যন ফিজ নাই, একো নাই। 100% ফ্ৰী এডমিশ্যন ফৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব। মই অকণমান ৰিপিট কৰি থৈছোঁ যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালোঁ, আমি ভালকৈ নাপালোঁ তেনেকুৱা কথা নহয়। ইট ইজ জাষ্ট ফ্ৰী, কোনেও পকেটৰ পৰা এটকাও নুলিয়াব। এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ ছেকেণ্ডেৰী লেভেল টু দ্য পোষ্ট গ্ৰেজুৱেট লেভেল।
ইঞ্জিনিয়াৰিং মেডিকেল সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এইবাৰ কোনেও পইচা নলয় ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশ্যন লয় এডমিশ্যন উইল বি ফ্ৰী কোনো নাই যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে একোৱে পইচা ল'ব নোৱাৰে মানে হিডেন কষ্ট একো হ'ব নোৱাৰে মেডিকেল ইঞ্জিনিয়াৰিং পলিটেকনিক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এভৰিৱেৰ কলেজ হায়াৰ ছেকেণ্ডেৰী সকলোতে 100% এডমিশ্যন এইবাৰ ফ্ৰী হ'ব আৰু এইটো আমি ষ্টেপ লৈছোঁ কাৰণ কোভিড-19ত বহুত পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা হৈ আছে তেওঁলোকক সকাহ দিয়াটো আমাৰ দায়িত্ব গতিকে এই এটা ঐতিহাসিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু আমি এই সিদ্ধান্তটো যাতে 100% ইমপ্লিমেণ্ট হয় তাৰ বাবে আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু সংবাদ মাধ্যমৰো আমি সহযোগিতা বিচাৰিম ইভেন কষ্ট অফ প্ৰস্পেক্টাছ ইজ নট দেয়াৰ প্ৰস্পেক্টাছ ৱেবছাইটত দি দিব মানুহে প্ৰস্পেক্টাছ ৱেবছাইটত পঢ়ি ল'ব কোনো এখন প্ৰিণ্ট কৰি টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই ফাইনেলি যোৱা বছৰৰ দৰে এইবাৰ এডমিশ্যনৰ ফৰ্মতে আমি সকলোৰে বেংক একাউণ্ট নম্বৰ ল'ম আৰু এইবাৰ কলেজবিলাকক আমি নিৰ্দেশ দিছোঁ আমাৰ DPIটো মনিটৰ কৰিব DTয়ে মনিটৰ কৰিব DSCয়ে মনিটৰ কৰিব আমি হোষ্টেলত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন হ'ব তেওঁলোকৰ মেছ ডিউজ আমি 1000 টকাকৈ আমি মাহত ঘূৰাই দিম যোৱাবাৰ আমি 600 টকা দিছিলোঁ এইবাৰ আমি 1000 টকা আমি উভতাই দিম মানে 12000 টকা এজন ষ্টুডেণ্টে মাহত বছৰত চৰকাৰৰ পৰা ঘূৰাই পাব ঠিক তেনেকৈ ডিগ্ৰীত যিটো টেক্সট বুক কিনে তাৰ কাৰণেও 1000 টকাকৈ চৰকাৰৰ পৰা ঘূৰাই পাব বেংক একাউণ্ট নোহোৱাৰ কাৰণে বহু দেৰিকৈ এই সুবিধাবিলাক যায় এই বছৰ মই প্ৰিন্সিপালসকলক অনুৰোধ কৰিছোঁ কালি পৰহি মই প্ৰিন্সিপাল কাউন্সিলৰ লগতো আমাৰ কমিশনাৰসকলে প্ৰিন্সিপাল ছেক্ৰেটাৰী মিটিং কৰিব যাতে বেংক একাউণ্ট ইনিচিয়েল ষ্টেজতে চবৰ পৰা লৈ পিছত যাতে সুধি হে আমি আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দেখুৱালো মই দীক্ষিত শৰ্মাৰ কাষলৈ যাম দীক্ষিত শৰ্মা কোভিডৰ বাবে ৰাজ্য চৰকাৰে এটা বৃহৎ সিদ্ধান্ত লৈছে আজি শিক্ষামন্ত্ৰীৰ সংবাদমেলত আন কেইবাটাও সিদ্ধান্ত আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এপিএলএ হওক বিপিএলএ হওক উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে স্নাতকোত্তৰ পৰ্যায়লৈকে এটকাও এতিয়াৰে পৰা এই বছৰত ৰাজ্য চৰকাৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ্থী আছে তেওঁলোকে দিব নালাগে এই মুহূৰ্তত এটা ডাঙৰ সিদ্ধান্ত দীক্ষিত হয় চাওক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এই কথা সদৰি কৰিছে সংবাদমেল যোগে এই গোটেইকেইটা সিদ্ধান্ত অৱশ্যে যোৱা 26 মেৰ যি কেবিনেট বৈঠক আছিল সেই কেবিনেট বৈঠকত সিদ্ধান্তকেইটা লোৱা হৈছিল কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাছিল কিছু কাৰ্যকৰী যি প্ৰচিডিংছ থাকে এই প্ৰচিডিংছৰ কাৰণে সিদ্ধান্তকেইটা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাছিলে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে বিশেষকৈ দেখা পোৱা গৈছে যে কোভিড-19 পজিটিভ হোৱাৰ পাছত বা কোভিডৰ সংক্ৰমণৰ পাছত শিক্ষা ব্যৱস্থাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাও সম্পূৰ্ণৰূপে বেয়া অৱস্থাৰ ফালে ঢাল খাইছে দুমাহ ধৰি লকডাউন হৈ আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুন যি শিক্ষাবৰ্ষ হ'ব কালি মেট্ৰিকৰ ৰিজাল্ট দিছে 25 তাৰিখে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব বা অন্যান্যখিনি যিখিনি আছে বা শিক্ষাবৰ্ষ আছে সেই শিক্ষাবৰ্ষত ক্লাছ 10ৰ পৰা উচ্চতৰ MA লৈকে তাৰমানে স্নাতকোত্তৰলৈকে এপিএলএ হওক বা বিপিএল হওক কোনেও এটকা এডমিশ্যনৰ নামত দিব নালাগে এইটো এটা ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কোভিড সংক্ৰমণৰ পাছত সম্ভৱতঃ অসমে এনেকুৱা ধৰণৰ এখন প্ৰথমখন ৰাজ্য হ'ব যি শিক্ষাৰ ক্ষেত্ৰত এডমিশ্যনৰ ক্ষেত্ৰত এটকাও দিব নলগাৰ চৰকাৰী বিদ্যালয়সমূহত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আৰু কোভিড সংক্ৰমণৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হৈছে অসমেই চাগে এইখন প্ৰথমখন ৰাজ্য হ'ব দেশৰ ভিতৰত যি এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সকলো চৰকাৰী বিদ্যালয়সমূহত এপিএলএ হওক বা বিপিএলএ হওক তেওঁলোকে আগন্তুক শিক্ষাবৰ্ষৰ বাবে এডমিশ্যনৰ বাবে এটকাও খৰচ কৰিব লগা নহ'ব তাৰ লগতে এইটো কথাও স্পষ্ট কৰি দিয়া হৈছে যে কলেজসমূহত বিভিন্ন ধৰণৰ ফিজ তেওঁলোকে দিব লগা হয় কেতিয়াবা পূজাৰ নামত বা অন্যান্য অনুষ্ঠানৰ নামত মেগাজিনৰ নামত এটা ফিজ সংগ্ৰহ কৰা হয় সেইটো কৈ দিয়া হৈছে যে এই শিক্ষাবৰ্ষটোত কোনো ধৰণৰ তেনেধৰণৰ ফিজ তেনেধৰণৰ মাচুলো বিদ্যালয়সমূহ বা বিশ্ববিদ্যালয়সমূহে চৰকাৰী যি আছে তেওঁলোকে এইটো গ্ৰহণ কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে কোভিড সংক্ৰমণৰ পাছত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তাৰ প্ৰথমটো এইটোৱে হ'ল যে ক্লাছ 10ৰ পৰা
MA পৰ্যায়লৈকে অৰ্থাৎ স্নাতকোত্তৰ ডিগ্ৰীলৈকে কোনো ধৰণৰ এডমিশ্যন ফিজ অনাগত আগন্তুক যি শিক্ষাবৰ্ষ আছে সেই শিক্ষাবৰ্ষত দিব লগা নহ'ব। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু মই পুনৰবাৰ ক'ম যে এইটো চাগে অসমে প্ৰথম ৰাজ্য হ'ব যি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জ্যোতিদীপ। হয়, ধন্যবাদ জনাইছোঁ দীক্ষিত সবিশেষ তথ্য জনোৱাৰ বাবে। কিন্তু মই পুনৰবাৰ আপোনালোকক জনাইছোঁ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এতিয়াৰ পৰা কোনো ধৰণৰ মাচুল দিব নালাগে আৰু সেই কথা স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। মন্তব্যটো পুনৰবাৰ দেখুৱাইছোঁ। সকলো ক্ষেত্ৰতে কোনো পিছত বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ COVID-19 পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ APL হওক BPL হওক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম। তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কোনেও তাত পইচা নল'ব। আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক, গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব। চ' এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব। আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেইকাৰণে মই সকলোকে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশ্যন উইদাউট এনি কুৱেশ্যন। কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব, কোনো মেগাজিনৰ চান্দা নহ'ব, একো নহ'ব। জাষ্ট হি উইল গ' এণ্ড হি উইল এনৰোল দ্য দিছ থিং। কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব। কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয়, যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্চমেণ্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ, তাত কোনো আমাৰ অসুবিধা নাই। বাট এডমিশ্যন উইল বি জাষ্ট ফ্ৰী। তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই, কোনো মেডাম মেফিৰ ফিজ নাই, কোনো মেগাজিনৰ ফিজ নাই, একো নাই, কোনো এক্সকাৰশ্যন ফিজ নাই, একো নাই। 100% ফ্ৰী এডমিশ্যন ফৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব। মই অকণমান ৰিপিট কৰি থৈছোঁ যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালোঁ, আমি ভালকৈ নাপালোঁ তেনেকুৱা কথা নহয়। ইট ইজ জাষ্ট ফ্ৰী, কোনেও পকেটৰ পৰা এটকাও নুলিয়াব। এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব। আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ ছেকেণ্ডেৰী লেভেল টু দ্য পষ্ট গ্ৰেজুৱেট লেভেল। ইঞ্জিনিয়াৰিং, মেডিকেল সকলো ক্ষেত্ৰতে কোনো এডমিশ্যনতে এইবাৰ কোনেও পইচা নলয়। ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশ্যন লয়, এডমিশ্যন উইল বি ফ্ৰী, কোনো নাই। যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে, একোৱে পইচা ল'ব নোৱাৰে। তাৰমানে হিডেন কষ্ট একো হ'ব নোৱাৰে। মেডিকেল, ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এভৰিৱেৰ কলেজ, হায়াৰ ছেকেণ্ডেৰী সকলোতে 100% এডমিশ্যন এইবাৰ ফ্ৰী হ'ব। আৰু এইটো আমি ষ্টেপ লৈছোঁ কাৰণ COVID-19ত বহুত পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা হৈ আছে, তেওঁলোকক সকাহ দিয়াটো আমাৰ দায়িত্ব। গতিকে এই এটা ঐতিহাসিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু আমি এই সিদ্ধান্তটো যাতে 100% ইমপ্লিমেণ্ট হয় তাৰ বাবে আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু সংবাদ মাধ্যমৰো আমি সহযোগিতা বিচাৰিম। ইভেন কষ্ট অফ প্ৰস্পেক্টাছ ইজ নট দেয়াৰ। প্ৰস্পেক্টাছ ৱেবছাইটত দি দিব, মানুহে প্ৰস্পেক্টাছ ৱেবছাইটত পঢ়ি ল'ব। কোনো এখন প্ৰিণ্ট কৰি টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। ফাইনেলি যোৱা বছৰৰ দৰে এইবাৰ এডমিশ্যনৰ ফৰ্মতে আমি সকলোৰে বেংক একাউণ্ট নম্বৰ ল'ম
আৰু এইবাৰ কলেজবিলাকক আমি নিৰ্দেশ দিছোঁ আমাৰ DPIটো মনিটৰ কৰিব, DTয়ে মনিটৰ কৰিব, DSCয়ে মনিটৰ কৰিব। আমি হোষ্টেলত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন হ'ব তেওঁলোকৰ মেছ ডিউজ আমি 1000 টকাকৈ আমি মাহত ঘূৰাই দিম। যোৱাবাৰ আমি 600 টকা দিছিলোঁ, এইবাৰ আমি 1000 টকা আমি উভতাই দিম। তাৰমানে 12000 টকা এজন ষ্টুডেণ্টে মাহত বছৰত চৰকাৰৰ পৰা ঘূৰাই পাব। ঠিক তেনেকৈ ডিগ্ৰীত যিটো টেক